নমস্কাৰ, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। আমি অসম GK PYQ প্ৰেক্টিছ কৰি আছিলোঁ আৰু আজি তাৰে 11 নম্বৰটো ক্লাছ হয়, প্ৰেক্টিছ ছেশ্যন। এইটো ক্লাছ অসম পুলিচ ADRE 3.0 আৰু শেহতীয়াকৈ এডভাৰটাইজ অহা অসম ফৰেষ্টৰ কাৰণেও হ'ব। এইটো মানে যিমান অসম কম্পিটিটিভ এক্সাম চব কম্পিটিটিভ এক্সামৰ কাৰণে সুবিধা হ'ব এইটো প্ৰেক্টিছ ছেট। অ'কে, তো আজিৰ প্ৰথম কুৱেশ্যনটো আমি লৈছোঁ। অসমত থকা দুটা ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু চাইখোৱা ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যান, নে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নে হোলোঙা পাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য, নে দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্য, নে ডিব্ৰু চাইখোৱা ৰাষ্ট্ৰীয় উদ্যান। তো বিশ্ব ঐতিহ্য ক্ষেত্ৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট সুধিছে অসমৰ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যান এজ পাৰ অপশ্যন। কিন্তু বৰ্তমান আমাৰ ৱৰ্ল্ড হেৰিটেজ চাইট তিনিটা আছে, হয়নে? কি হয়? কাজিৰঙা, মানস আৰু কি হয়? চৰাইদেউ মৈদাম আছে, হয়নে? চৰাইদেউ মৈদাম আছে, ঠিক আছে, চৰাইদেউ মৈদাম আছে। তো চৰাইদেউ মৈদাম শেহতীয়াকৈ সংস্কৃতিৰ ক্ষেত্ৰত বিশ্ব ঐতিহ্য স্থান দখল কৰিছে। আৰু মানস ৰাষ্ট্ৰীয় আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট স্বীকৃতি লাভ কৰিছিল? 1985ত কৰিছিলে, হয়নে? 1985ত পাইছিল, একেলগে কৰিছিল। আৰু আপোনালোকে জানে কাজিৰঙাখন এশিঙীয়া গঁড়ৰ কাৰণে বিখ্যাত হয়, এইটো সকলোৱে জানে আপোনালোকে। তাৰপিছত যি নামেৰি ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত হয়? বগা ডেউকা থকা কাঠ হাঁহৰ বাবে বিখ্যাত, হয় না নামেৰি ৰাষ্ট্ৰীয় উদ্যান। হোৱাইট উইং উড ডাকৰ কাৰণে বিখ্যাত নামেৰি ৰাষ্ট্ৰীয় উদ্যান, এইটো কথা মনত ৰাখিব আপোনালোকে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানক এতিয়া আগতে ৰাজীৱ গান্ধী নাম দিছিল, বাট এতিয়া ৰাজীৱ গান্ধী নামটো গুচাই দিছে, সম্পূৰ্ণ ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে ইয়াক জনাজাত। দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্য একমাত্ৰ ৰামচৰ ছাইট আমাৰ অসমৰ, ঠিক আছে, একমাত্ৰ ৰামচৰ ছাইট আমাৰ অসমৰ দীপৰ বিল, ৰাইট। নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ। এনেকৈ এক্সট্ৰা দুটামান পইণ্ট মই কৈ যাম। নিম্নলিখিত কোনটো অসমৰ ৰাজ্যিক বৃক্ষ? ষ্টেট ট্ৰী অসমৰ কোনটো হয়? নাহৰ, হোলোং, চেগুন নে শিমলু? ষ্টেট ট্ৰী। তো কাৰেক্ট এনচাৰ হ'ব হোলোং ট্ৰী আমাৰ অসমৰ ষ্টেট ট্ৰী, হয়নে? কাৰেক্ট এনচাৰ হোলোং ট্ৰী। ইয়াৰ চাইণ্টিফিক নেমটো জানেনে? ইয়াৰ চাইণ্টিফিক নেমটো সোধে কেতিয়াবা। ডিপ্টাৰকৰ্পাছ মেক্ৰ'কৰ্পাছ বুলি ইয়াৰ চাইণ্টিফিক নাম, মই নামটো দিছোঁ, লিখি দিছোঁ, ডিপ্টাৰকৰ্পাছ আৰু মেক্ৰ'কৰ্পাছ বুলি ইয়াৰ চাইণ্টিফিক নেম দেই, হোলোং ট্ৰীৰ। কুৱেশ্যন আহে চাইণ্টিফিক নেমটো মনত ৰাখিব। নাহৰ বহুত ইম্পৰ্টেণ্ট হয়। নাহৰ ৰিচেণ্টলি নাহৰটো নিউজত আছিল বহুত, হয়নে নাই? বহুতে নাহৰ পুলিও ৰুইছে আমাৰ অসমত জুবিন গাৰ্গৰ স্মৃতিৰ কাৰণে। তো নাহৰ হৈছে আমাৰ মিজোৰামৰ ৰাজ্যিক বৃক্ষ হয়, মিজোৰামৰ ষ্টেট ট্ৰী হয় নাহৰটো, ঠিক আছে। ইয়াৰ চাইণ্টিফিক নেমটোও মনত ৰাখিব, মেচুৱা ফেৰা বুলি ইয়াৰ চাইণ্টিফিক নাম, ঠিক আছে, মেচুৱা ফেৰা হ'ব, ফিউৰা বুলি ইয়াৰ চাইণ্টিফিক নেমটো, স্পেলিংটো চাই ল'ব দেই বাৰু, এইটো চাইণ্টিফিক নেম, অ'কে। নাহৰ আৰু নাহৰৰ আৰু এটা নামেদি জনা যায়, ইয়াক আইৰণ উড বুলিও জনা যায়, ঠিক আছে, আইৰণ উড বুলিও জনা যায়। কাৰণ কি হয়, এই বহুত কঠিন হয় নাহৰ গছডাল, ঠিক আছে, নাহৰৰ কাঠটো বহুত কঠিন হয়, সেইটো কাৰণে আইৰণ উড বুলিও নাহৰক জনা যায়, অ'কে। নেক্সট কুৱেশ্যন মুভ কৰিছোঁ। নিম্নলিখিত কোনখন পুৰাণত প্ৰাচীন অসমৰ উল্লেখ আছে? প্ৰাচীন অসম বুলি কি বুলি জানে? আমাৰ অসম যেনেকৈ কামৰূপ, প্ৰাগজ্যোতিষপুৰ বুলি জনা যায়, নাম আছে যেনেকৈ। আৰু আমাৰ প্ৰাচীন অসমত বিভিন্ন যেনেকৈ দানৱ বংশ, নৰকাসুৰ এইবিলাকৰ ৰজাই শাসন কৰিছিল, হয়নে প্ৰাচীন অসমত? তো কোনখন? মাৰ্কণ্ড, স্কন্দ, নাৰদীয় নে বিষ্ণু? এই আটাইকেইখন পুৰাণ হয়। কেৱল 1 আৰু 4, কেৱল 4, কেৱল 3, 2, 3, 4 নে কেৱল 1, 2, 3, 4 না আটাইবোৰ 1, 2, 3, 4? তো কাৰেক্ট এনচাৰ হ'ব 1, 2, 3, 4 আটাইকেইটা পুৰাণতে
আমাৰ প্ৰাচীন অসমৰ কথা উল্লেখ আছে যেনেকৈ মাৰ্কণ্ড পুৰাণত না প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ দুয়োটা নামে উল্লেখ আছে ঠিক আছে প্ৰাগজ্যোতিষপুৰৰ লগতে যেনেকৈ ব্ৰহ্মপুত্ৰ লোহিত্য বুলি ব্ৰহ্মপুত্ৰ নদীৰ কথা উল্লেখ আছে লোহিত্য বুলি উল্লেখ আছে ঠিক আছে ব্ৰহ্মপুত্ৰ নদীৰ কথা উল্লেখ আছে ঠিক আছে স্কন্দ পুৰাণত কি হয় স্কন্দ পুৰাণত ই অসম মানে ভাৰতৰ এখন কি তীৰ্থস্থান হিচাপে আমাৰ যি কামৰূপ এখন তীৰ্থস্থান হিচাপে ইয়াতে বৰ্ণন আছে অ'কে স্কন্দ পুৰাণত ঠিক আছে আৰু নাৰদীয় পুৰাণত যি কি কয় কামৰূপক ধৰি কি গংগা নদীৰ পাৰত তীৰ্থস্থানসমূহৰ কথা বৰ্ণনা আছে বিষ্ণু পুৰাণত বহুত উল্লেখ আছে কামৰূপৰ কথা বিষ্ণু পুৰাণত এইখন কি কামৰূপক কি নৰকাসুৰৰ ৰাজ্য বুলি উল্লেখ আছে হা নৰকাসুৰৰ ৰাজ্য বুলি উল্লেখ আছে ক'ত আছে বিষ্ণু পুৰাণত আছে ঠিক আছে তো ইয়াতে যেনেকৈ নৰকাসুৰ ভগদত্ত জানেনে ভগদত্ত যি কৌৰৱৰ পক্ষে হৈ যুদ্ধ কৰিছিলে হয়নে কৌৰৱৰ পক্ষে যুদ্ধ কৰিছিলে আৰু সুপ্ৰতীক নামৰ হাতী এটাত উঠি যুদ্ধ কৰিছিলে হয়নে নাই তো অসমৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছিলে হা কৌৰৱ সেনাক তেওঁ কামাণ্ডাৰ আছিলে তো ভগদত্তৰ কথা উল্লেখ গতিকে আটাইকেইখন পুৰাণতে আমাৰ প্ৰাচীন অসমৰ কথা উল্লেখ আছে নেক্সট কুৱেশ্যন মোক কৰিছোঁ নিম্নলিখিত কোনজন চুফী সাধুৰ পদসমূহ শিখসকলৰ আদি গ্ৰন্থত পোৱা যায় চুফী চেণ্ট আছিলে তো কোনজনৰ আদি গ্ৰন্থত এই আদি গ্ৰন্থ কি বুলি জনা যায় এইখন শিখ ধৰ্মৰ ৰিলিজিয়াছ বুক হয় যেনেকৈ আমাৰ ভাগৱত গীতা আছে তো তেনেকৈ শিখ এইখন গুৰু গ্ৰন্থ চাহিব বুলিও জনা যায় ঠিক আছে গুৰু গ্ৰন্থ চাহিব বুলিও জনা যায় ঠিক আছে আৰু এই গুৰু গ্ৰন্থ চাহিবটো কোনে লিখিছিলে সংকলন কোনে কৰিছিলে ভেৰি ইম্পৰ্টেণ্ট হা তেখেতৰ নাম আছিলে শিখ গুৰু অৰ্জুন দেৱ হা গুৰু অৰ্জুন দেৱে এইটো সংকলন কৰিছিলে কেতিয়া 1604ত কৰিছিলে মনত ৰাখিব কুৱেশ্যন আহে কোনে লিখিছিলে গুৰু অৰ্জুন আৰু শিখৰ শেষ গুৰুজন কোন আছিলে কমেণ্ট কৰিবচোন আপোনালোকে জানে যদি তো চুফী সাধুৰ কথা উল্লেখ আছে কাৰ ফৰিদ উদ্দিনৰ কথা উল্লেখ আছে এই গুৰু গ্ৰন্থ চাহিবত না বিভিন্ন যি ভক্তি মুভমেণ্টৰ লগত যি ৰিলেটেড আছিল তেখেতসকলৰো শ্লোকসমূহ মানে তেখেতসকলৰ শ্লোকসমূহ দিয়া আছে কবিৰ দাসৰ দিয়া আছে ৰবি দাস নামদেৱ এইসকলৰ লগতে এই ফৰিদ উদ্দিনৰো কিছুমান শ্লোকসমূহ অন্তৰ্ভুক্ত কৰা আছে ঠিক আছে গুৰু গ্ৰন্থ চাহিবত মনত ৰাখিব আৰু ফৰিদ উদ্দিনক না গঞ্জি শংকৰ বা বাবা ফৰিদ নামেৰেও জনা যায় ইয়াক এইজন এখেতক চুফী চেণ্টক নেক্সট কুৱেশ্যন মুভ কৰিছোঁ 2011 চনৰ লোকপিয়ল অনুসৰি নিম্নলিখিত ৰাজ্যসমূহক সিহঁতৰ লিংগ অনুপাতৰ অৱৰোহী ক্ৰমত ডিচেণ্ডিং অৰ্ডাৰত সজোৱা অৰুণাচল প্ৰদেশ মিজোৰাম অসম নাগালেণ্ড দিয়া আছে এই চাৰিখন ৰাজ্যক ডিচেণ্ডিং অৰ্ডাৰক যি লিংগ অনুপাত যেনেকৈ 1000জন মেলৰ লগত কেইজন ফিমেল আছে সেইটো সুধিছে তো 1 2 3 4 হ'ব নেকি অৰুণাচল প্ৰদেশ মিজোৰাম অসম নাগালেণ্ড হ'ব নেকি নে 2 3 4 2 3 1 4 হ'ব নেকি নে 2 1 4 3 হ'ব নেকি নে 4 1 2 3 হ'ব নেকি তো নাগালেণ্ডটো হ'বই নোৱাৰে নাগালেণ্ডটো মাইনাছত গৈ আছে হয়নে নাই তো লিংগ হেৰিয়ত আমাক দিছে আমি এইটো অৰুণাচল প্ৰদেশ তো আমি জানো 1 নম্বৰ মিজোৰামত আছে হয়নে মিজোৰামত কিমান হয় আপোনাৰ মিজোৰামত আছে 976 আছে ঠিক আছে পাৰ 1000 মেলত ঠিক আছে পাৰ 1000 মেলত 976 মিজোৰামৰ হয় যোৱাকালি মই অসমৰ কথা কৈছোঁ যোৱাকালি নে পৰহি ক্লাছ দিছোঁ 956 আছে অসমৰ হয়নে 956 আছে পাৰ 1000 মেলত তো 976 না আৰু অৰুণাচল প্ৰদেশৰ কিমান আছে 938 আছে পাৰ 1000 মেল ঠিক আছে
আৰু নাগালেণ্ডৰ আটাইতকৈ কম আছে, নাগালেণ্ডৰ 930 এনেকুৱা আছে, 930, 31 আছে, ঠিক আছে। তো ইয়াতে এতিয়া আমাৰ ডিচেণ্ডিং অৰ্ডাৰত হৈছে, প্ৰথম আহিব কি মিজোৰাম আহিব, হয়নে, 2 নম্বৰ আহিব, তাৰপিছত মিজোৰামৰ পিছত কি আহিব, অসম আহিব, 3 নম্বৰত আহিব, 2 নম্বৰ 3 নম্বৰ, কিন্তু অৰুণাচল প্ৰদেশ আহিব 3 নম্বৰত আহিব, ঠিক আছে। অৰুণাচল প্ৰদেশ 1 নম্বৰ আহিব, 2 ক্ষমা কৰিব 1 ছেকেণ্ড, 2, 3, 2, 3, 1 আৰু 4 আহিব। 2, 3, 1, 4 ক'ত আছে, 2, 3, 1, 4, 2, 3, 1, 4, 2, 3, 1, 4, ঠিকে আছে, 2, 3, 1, 4 আছে, ঠিক আছে, 2, 3, 1, 4, কাৰেক্ট এনচাৰ বি হ'ব, অপশ্যন নম্বৰ বি, অ'কে। নেক্সট কুৱেশ্যন, যোৱাকালি মই চেঞ্চাছৰ বিষয়ে যোৱা ক্লাছটোত দিছোঁ, আপোনালোকে চাব ক্লাছ নাম্বাৰ 10ত আপোনালোকে 10 নম্বৰ ক্লাছত আপোনালোকে চাব চেঞ্চাছৰ গোটেই বহুত তথ্য মই সেই ক্লাছটোত এড কৰিছোঁ, যিমান যে লিটাৰেচি ৰেট চব আটাইবোৰ বস্তু। তলত দিয়া কোডসমূহ ব্যৱহাৰ কৰি আহোম ৰাজ্যৰ প্ৰথম ৰাজধানীখনৰ নাম লিখা। প্ৰথম ৰাজধানীখনৰ নাম কি হয়, শিৱসাগৰ, চৰাইদেউ, ৰঙামাটি নে গড়গাঁও? কি নাম আছিল প্ৰথম ৰাজধানী? চৰাইদেউ আছিলে, হয়নে, চৰাইদেউ আছিলে। কোনে কৰিছিলে এইখন ৰাজধানী স্থাপন? চাওলুং চুকাফাই কৰিছিলে, কিমানত? 1253 কৰিছিলে, হয়নে, 1253 কৰিছিলে। আৰু চৰাইদেউৰ শব্দৰ অৰ্থটো, চৰাইদেউ এইটো না আহোম শব্দৰ পৰা উদ্ভৱ হৈছে দেই, চৰাইদেউটো মনত ৰাখিব, সুধিব পাৰে কেতিয়াবা, মানে কেনেকৈ চে মানে চহৰ আহোম শব্দ, ৰাই মানে কি হৈছে জিলিকা থকা, আৰু দেও মানে হৈছে কি মানে পাহাৰ, ঠিক আছে। তো চৰাইদেউ মানে কি পাহাৰৰ ওপৰত জিলিকা থকা চহৰ হয়, ঠিক আছে। তো চাওলুং চুকাফাদেৱে এইটো কৰিছিলে 1253 কৰিছিলে। আৰু গড়গাঁও কোনে কৰিছিলে? গড়গাঁও শুক্লেংমুঙে কৰিছিলে, 1540 কৰিছিলে শুক্লেংমুঙে গড়গাঁও, ঠিক আছে। এইখন চৰাইদেউৰ পিছত এইখন এখন কি হয়, দ্বিতীয় মানে দীৰ্ঘদিন ধৰি এইখন ৰাজধানী স্থাপন কৰিছিলে ইয়াতে, ঠিক আছে। আৰু শিৱসাগৰৰ পুৰণি নাম কি আছিলে? ৰংপুৰ আছিলে, হয়নে, ৰংপুৰ আছিলে, ৰাইট। নেক্সট কুৱেশ্যন মুভ কৰিছোঁ। তলত দিয়া কোডসমূহ ব্যৱহাৰ কৰি, এইটো ৰিচেণ্ট এক্সামত দেই, যি এপিএছচি গ্ৰেড 4ৰ যি এক্সাম পৰীক্ষা হৈছিলে তাৰে পেপাৰ এইখন গ্ৰেড 4ৰ। তো যিসকলৰ এক্সাম আহি আছে সিহঁতীয়াকৈ ভেৰি ইম্পৰ্টেণ্ট, গ্ৰেড 4ৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। চ' চাওক, তলত দিয়া কোডসমূহ ব্যৱহাৰ কৰি অসমৰ থলুৱা নোহোৱা গছজোপা চিনাক্ত কৰক। কি কুৱেশ্যন আহিছে? হোলোং, আগৰকাঠ, নাহৰ নে ইউকেলিপ্টাছ? আমাৰতো হোলোং আমাৰ ষ্টেট কি হয়, এইখনতো হ'বই, হয়নে নাই? নহয়তো সুধিছে আমাক, আগৰকাঠো হয়, নাহৰো হয়, নাহৰ কেনেকৈ এৰিব পাৰিম হা। তো কাৰেক্ট এনচাৰ হ'ব ইউকেলিপ্টাছ আমাৰ থলুৱা গছ নহয়, হা, ঠিক আছে। তো ইউকেলিপ্টাছটো হয় এইখন মানে কি, এইখন অষ্ট্ৰেলিয়াত পোৱা যায় এইটো ইউকেলিপ্টাছটো, অ'কে। নেক্সট কুৱেশ্যন মুভ কৰিছোঁ। তলত দিয়া কোডসমূহ ব্যৱহাৰ কৰি অসমৰ ৰাজ্যিক পক্ষীটোৰ নাম লিখা। ষ্টেট বাৰ্ড অসমৰ কি? দেওহা, হোৱাইট উইং উড ডাক নে কামচৰাই নে কুলি নে তেলীয়া হাৰেং? ইংলিছ নামকেইটা মনত ৰাখক। দেওহাক কি কয়? হোৱাইট উইং উড ডাক বুলি জনা যায়। তাৰপিছত কামচৰাই গ্ৰে হেডেড চফেন বুলি জনা যায়, আৰু কুলিক এছিয়ান কোয়েল বুলি জনা যায়, আৰু তেলীয়া হাৰেঙক ব্লেক নেকেড ষ্ট্ৰক বুলি জনা যায়, হা। তো এতিয়া আমাৰ পক্ষী কি হয়, অলপ আগতে আমি কৈছোঁৱে, ক'ত পায় এইটো? নামেৰিত পোৱা যায়, হয়নে, নামেৰি বনাঞ্চলত পোৱা যায়, আৰু বিশেষকৈ অৰুণাচলতো পোৱা যায়। আৰু এইটো আমাৰ কাৰেক্ট এনচাৰ হ'ব দেওহা, অ'কে।
নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ আজাৰ প্ৰাইড অফ ইণ্ডিয়া ট্ৰি ফুলৰ ৰং কি এইটো অলপ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে চাওক পাতল হালধীয়া গাৰ ৰঙা উজ্জ্বল গোলপীয়াৰ পৰা পাতল বেগুনীয়া নে বগা তো যিটো কাৰেক্ট এনচাৰ হ'ব উজ্জ্বল গোলপীয়াৰ পৰা পাতল বেগুনীয়া ঠিক আছে চ' এইটোৱে মনত ৰাখক এইটো আৰু আজাৰ যোনটো এইটো মনত ৰাখিব প্ৰাইড অফ ইণ্ডিয়া ট্ৰি বুলি জনা যায় এইটো কথা মনত ৰাখিব বেলেগ ফেক এইটো প্ৰয়োজন নাই মানৱ শৰীৰৰ কোনটো অংগই তেজ ফিল্টাৰ কৰি বৰ্জ্য পদাৰ্থ আৰু অতিৰিক্ত তৰল আঁতৰাই পেলাই আৰু প্ৰস্ৰাৱ উৎপন্ন কৰে কিহে কৰে হাওঁফাওঁ কৰে নে কিডনি কৰে নে পাকস্থলী কৰে নে পিত্তাশয় কৰে তো কিহে কৰে কিডনিয়ে কৰে ঠিক আছে কিডনিৰ কাম কি মানৱ শৰীৰৰ কি কৰে ই তেজ ফিল্টাৰ কৰে হয় নে যিসকলৰ কিডনি বেয়া হয় তেওঁলোকক কি ডায়ালিচিছ কৰিব লগা হয় নে এটা মেচিনত কি কৰে ব্লাডটো পিউৰিফাই কৰি আকৌ ব্লাডটো ইনজেক্ট কৰি দিয়ে হয় নে ৰিইনজেক্ট কৰি দিয়ে তো এই কিডনিয়ে প্ৰায় প্ৰতিদিনে প্ৰায় 190 লিটাৰ তেজ পৰিষ্কাৰ কৰে পিউৰিফাই কৰে 190 লিটাৰ মনত ৰাখিব আৰু ই কি কৰে পিউৰিফাই কৰি কিনে লাইক কিডনিত যাব পিউৰিফাই হ'ব হৈ কিনে আৰু আমাৰ বডিৰ বিভিন্ন বেঞ্চেদি বিভিন্ন বডিৰ পাৰ্টত আমাৰ এই তেজবিলাক পাব ঠিক আছে আৰু প্ৰায় 1 পৰা 2 লিটাৰ ইয়াক মানে ফিল্টাৰ কৰি মূত্ৰ হিচাপে আমাৰ পেচাবৰ জৰিয়তে 1 to 2 লিটাৰ মানে ওলায় ঠিক আছে আৱৰ্জনা যি পিউৰিফাই কৰে ঠিক আছে আৰু কি কৰে যি কিডনি আৰু কি কাম কৰে যি তেজত বিভিন্ন যেনেকৈ আমি খোৱাৰ পৰা গ'লে যেনেকৈ ইউৰিয়া যেনেকৈ পানী আৰু অন্যান্য যি বিষাক্ত পদাৰ্থ থাকে কি কৰে আমাৰ মূত্ৰৰ জৰিয়তে এইটো মানে ওলাই পেলায় শৰীৰৰ পৰা ঠিক আছে হাওঁফাওঁৰ কাম কি হাওঁফাওঁ মানে কি লাঞ্চ হয় হয়নে নাই লাঞ্চ হয় লাঙৰ কাম কি ই শৰীৰত কি অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ বিনিময় কৰে হয়নে নাই অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ঠিক আছে হাওঁফাওঁৰ এইটো কাম হয় পাকস্থলীৰ কি কাম কৰে পাকস্থলীৰ কাম কি হয় এই খাদ্যবস্তু হজম কৰাত ইয়াত সহায় কৰে হয়নে আৰু পিত্তাশয় কি কাম কৰে যি যকৃতত আমাৰ যি যকৃতত কি হয় বাইল জুচ বুলি কয় পিত্তা জমা হয় বুলি কয় বাইল জুচ বুলি কয় তো এই বাইল জুচটো জমা কৰি ৰাখে আৰু যি আমাৰ হজম কৰিবলৈ ইয়াক সহায় কৰে যেনেকৈ কি বুলি কয় ক্ষুদ্ৰান্তৰলৈ এৰি দিয়ে ঠিক আছে পিত্তাশয়ৰ এইটো কাম নেক্সট কুৱেশ্যন ৰোমান সংখ্যা এইটো চিম্বলে ৰোমান সংখ্যাৰ কোনটো সংখ্যা বুজিছে কিমান সংখ্যা বুজায় ৰোমান সংখ্যা এইটোই কোনটো সংখ্যা বুজায় 3 4 5 6 এইটো সকলোৱে জানিব 5 মানে এইটো হয় না 6 মানে কি হয় এইটো হয় না 7 মানে এইটো হয় 8 মানে এইটো হয় 9 মানে 9 এইটো হয় 10 হয় এইটো হয় হয়নে 10 এইটো হয় কাৰেক্ট 11 কিন্তু হয় 12 চ' এইটো ৰোমান সংখ্যা এইকেইটা ৰোমান সংখ্যা তো কেইটামান ইম্পৰ্টেণ্ট ৰোমান সংখ্যা আছে আপোনালোকক মই এটা ট্ৰিক দিওঁ সেই ট্ৰিকটো মনত ৰাখিব 50 পৰা এটলিষ্ট 500 লৈকে আপোনালোকক মনত ৰাখিব 50 কি হয় 50 LCD বুলি এটা মনত ৰাখিব LCD L মানে L এইটো হ'লে 50 ঠিক আছে আৰু C হৈছে 100 আৰু 500ক D LCD মনত ৰাখিব যেনেকৈ আপোনাৰ এতিয়া 100 হ'ব লাগিলে 100 হয়নে 200 হ'ব লাগিলে কেনেকৈ 200 কেনেকৈ লাগিব তো ডাবল C আপোনালোকে লিখিব লাগিব 200 যেনেকৈ 300 কি লিখিব লাগিব 3টা C 150 লিখিব লগা হ'লে 150 কেনেকৈ লিখিব 150 লিখিব হ'লে C আৰু L হ'ব হয়নে 100 + 50 হয়নে
এলটো 50 দি ৰিপ্ৰেজেণ্ট কৰে হয় নে চি আৰু এল 150 লিখিব হ'লে 150 আপোনালোকে চি এল লিখিব লাগিব ৰোমান সংখ্যা বৰ্তমান এইটো আহিছে আপোনালোকৰ পৰীক্ষাত এইটো এনেকৈ আহিব পাৰে কি 50ৰ এল এ ডি কোনটো ৰোমান সংখ্যা বুজায় এইটো দি আৰু 400 লিখিব হ'লে কি লিখিব 500 লিখিব হ'লে আপুনি কি লিখিব লাগিব ডি লিখিব লাগিব হয়নে 500 ডি লিখিব লাগিব 400 লিখিলে আপুনি 4টা চি লিখিব নেকি 4টা চি লিখিব নোৱাৰে কিয় নোৱাৰে এই তিনটাৰ ওপৰত আপুনি লিখিব নোৱাৰে তো সেইটো কাৰণে কি কৰিব লাগে যদি 400 লিখিব হ'ব না চি এটা আগত আহিব আৰু এটা ডি আহিব ঠিক আছে মানে 500 মাইনাছ 100 কিমান 400 হ'ব হয়নে 400 হ'ব 500 মাইনাছ 100 400 হ'ব এনেকুৱা চি এটা আগত আহিব আৰু ডি আহিব ঠিক আছে তো নেক্সট কোৱেশ্যনে মুভ কৰিছোঁ সৰ্থেবাৰী চহৰ কিহৰ বাবে বিখ্যাত একদম ইজি কুৱেশ্যন আহিছে এইটো আৰু কম নে মই কাঁহ পিতলৰ কাৰণে কাঁহ শিল্পৰ কাৰণে বিখ্যাত হয়নে কাঁহ শিল্প নেক্সট প্ৰদৰ্শনীৰ বাবে অসমলৈ অনাৰ প্ৰস্তাৱ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো দেই প্ৰস্তাৱ কৰা বৃন্দাবনী বস্ত্ৰ বৰ্তমান নিম্নলিখিত কোনখন চহৰত সংৰক্ষিত আছে বৃন্দাবনী বস্ত্ৰ বহুত নিউজত আছিলে বৃন্দাবনী বস্ত্ৰ হয় না আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও গৈছিলে বৃন্দাবনী বস্ত্ৰৰ কাৰণে ক'ত গৈছিলে তেখেতে পেৰিছ লণ্ডন নে গ্লাছগো নে আমষ্টাৰডাম তো ক'ত আছে সংৰক্ষিত হৈ লণ্ডনত আছে হয় না লণ্ডনৰ মিউজিয়ামত আছে এই বৃন্দাবনী বস্ত্ৰ আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দ্বাৰা এইখন নিৰ্মিত তেওঁৰ সময়তে বৃন্দাবনী বস্ত্ৰ চ' ইয়াতে বহুত মাহাত্য আছে ভগৱান শ্ৰীকৃষ্ণৰ যিমান লীলা আছে সেই লীলাবিলাকৰ বিষয় এই বৃন্দাবনী বস্ত্ৰখনত কি আছে অংকিত কৰি থোৱা আছে তো এই বৃন্দাবনী বস্ত্ৰখন অসমলৈ আনিব প্ৰদৰ্শনীৰ বাবে মাত্ৰ 18 মান্থৰ কাৰণে আনিব 18 মান্থৰ কাৰণে আনিব যেতিয়া আমাৰ 2027ত অসমত আমাৰ গুৱাহাটীত যি এটা নিৰ্মাণ কৰি আছে সংগ্ৰহালয় এটা নিৰ্মাণ কৰি আছে মিউজিয়াম সেই মিউজিয়ামত 18 মাহৰ কাৰণে প্ৰদৰ্শনীৰ কাৰণে এইটো আনিব বস্ত্ৰখন ঠিক আছে তো আমাৰ কাৰণে বহুত গৌৰৱৰ কথা বাট আমি তো বিচাৰোঁ কি আমাক বৃন্দাবন বস্ত্ৰখন একেবাৰে লাগে 18 মাহৰ কাৰণে নালাগে well এতিয়াতো নাপালেতো উপায় নাই এইটো কিছুমান ৰুল আছে ৰেগুলেশ্যন আছে সেই নিয়ম নীতি পালন কৰিয়ে আমি ল'ব লাগিব ওকে নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ শেহতীয়াকৈ মুখ্যমন্ত্ৰী দেৱছ ভ্ৰমণ কৰিছে কিহৰ কাৰণে ভ্ৰমণ কৰিছে কমেণ্ট কৰিবচোন আপোনালোকে কাৰেণ্ট এফেয়াৰ হয় এইটো দেই অসমে আমাৰ প্ৰথমবাৰৰ কাৰণে ৱৰ্ল্ড ইকনমিক ফৰামত মানে ৰিপ্ৰেজেণ্ট কৰিছে অসমে আমাৰ ষ্টেটে ঠিক আছে তো তাৰ কাৰণে দেৱছত গৈছে আমাৰ মুখ্যমন্ত্ৰী মহোদয় ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিব এইটো তলত দিয়া কোডসমূহৰ ব্যৱহাৰ কৰি অসমৰ সাংস্কৃতিক আইকন জুবিন গাৰ্গৰ জন্মস্থানৰ নাম লিখা চাওক জুবিন গাৰ্গৰ কুৱেশ্যনো আহিছে APSC গ্ৰেড 4ত আহিছে ঠিক আছে APSC গ্ৰেড 4 তো জন্মস্থান যোৰহাট শিৱসাগৰ তুৰা নে তামোলপুৰ ইয়াতে আমাক কুৱেশ্যনটো অলপ কম কি আছে জন্মস্থান লিখা ব্যৱহাৰ কৰি সাংস্কৃতিক আইকন জুবিন গাৰ্গৰ জন্মস্থান তো জন্মস্থান হ'ব কি হ'ব ক'ত জন্ম পাইছিলে জুবিন গাৰ্গে তুৰাত পাইছিলে হয়নে তুৰাত জন্ম পাইছিলে তেওঁ তুৰা আৰু তেওঁ কি হৈছিলে যোৰহাটত তেওঁৰ জুবিন গাৰ্গৰ পৰিয়ালৰ দেউতাকৰ ঘৰ আছিলে হয়নে যোৰহাটত আৰু যোৰহাটত জগন্নাথ বৰুৱা মহাবিদ্যালয়ত পঢ়া শুনাও কৰিছিল মনত ৰাখিব কুৱেশ্যন হ'লেও যোৰহাটৰ কোন বিদ্যালয়তে পঢ়িছিল জগন্নাথ বৰুৱা মহাবিদ্যালয়ত পঢ়িছিলে ঠিক আছে আৰু কেতিয়া জন্মগ্ৰহণ কৰিছিলে জুবিন গাৰ্গ ডাঙৰীয়াই তেখেতে 1972ৰ 18 নৱেম্বৰত কৰিছিলে হয়নে 18 নৱেম্বৰত কৰিছিলে ৰাইট তামোলপুৰতো তেওঁৰ আছিলে তামোলপুৰত তেওঁ মেট্ৰিক পৰীক্ষা দিছিলে তামোলপুৰ উচ্চতম মাধ্যমিক তামোলপুৰত তেওঁ মেট্ৰিক পৰীক্ষা দিছিলে ঠিক আছে এইটো মনত ৰাখিব দেই শিৱসাগৰত বিশেষ একো নাই নেক্সট কুৱেশ্যন মুভ কৰিছোঁ ডিমা হাছাও জিলাৰ নিম্নলিখিত কোনখন পৰ্যটন স্থান
চৰাই চোৱাৰ বাবে বিখ্যাত? উমৰাংচাও, জাতিংগা, হাফলং নে পানীমূৰ? চৰাই চোৱাৰ বাবে বিখ্যাত। তো কাৰেক্ট এনচাৰ হ'ব জাতিংগা হ'ব, হয়নে? জাতিংগা হয়। আৰু জাতিংগাত কি হয়, এইখন চৰাইৰ আত্মহত্যাস্থলী বুলিও জনা যায়, ঠিক আছে। জাতিংগাতে বাৰ্ড চুইচাইড হয় এইটোত বহুত, ঠিক আছে। এইখন সেইটো কাৰণে এইটো জনপ্ৰিয় হয় জাতিংগাখন, ঠিক আছে। প্ৰায় এই কি সময়ত হয় এইটো, ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ মাহৰ সময়ত বহুত চৰাই এইখিনি সময়ত জাতিংগা ইয়াতে মানে মৃত্যুবৰণ কৰে। সেইটো কাৰণে এইটো ইয়াতে বাৰ্ড চৰাই ইয়াতে আত্মহত্যা কৰা বুলিও মানে ঠিক আছে। আৰু উমৰাংচাও কি হয়, ডিমা হাছাওৰ দ্বিতীয়তম বৃহত্তম চহৰ হয় উমৰাংচাও। ইয়াতে যেনেকৈ কি আছে, কপিলী জলবিদ্যুৎ প্ৰকল্প আছে, হয়নে? উমৰাংচাওত আপোনালোকে কুৱেশ্যন আহিব পাৰে। কপিলী জলবিদ্যুৎ প্ৰকল্প আছে, তাৰ বাবে জনাজাত উমৰাংচাও হয় ডিমা হাছাওৰ। হাফলং কি হয়, অসমৰ একমাত্ৰ হিল ষ্টেচন হয়, হয়নে না? হাফলং অসমৰ মানে অনলি ওৱান হিল ষ্টেচন হাফলং বুলি কয়, অসমৰ হিল ষ্টেচন, মনত ৰাখিব। পানীমূৰো ইম্পৰ্টেণ্ট হয় হাফলঙৰ, ঠিক আছে। ডিমা হাছাওৰে পানীমূৰ কি হয়, ই কপিলী নদীৰ পাৰত কি হয়, এটা জলপ্ৰপাত আছে, ঠিক আছে। পানী যি আৰু পিকনিক স্পট হয় এইটো পানীমূৰ, মনত ৰাখিব। ই সুন্দৰ জলপ্ৰপাত হয় কপিলী নদীৰ ওপৰত পানীমূৰটো, ঠিক আছে। নেক্সট কুৱেশ্যন, ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাই সংযোগ কৰিছে? শদিয়া, বোকাখাত, শদিয়া, কৃষ্ণপুৰ, ঢলা শদিয়া নে ওপৰৰ এটাও নহয়? তো কাৰেক্ট এনচাৰ হ'ব ঢলা শদিয়া। ঢলা শদিয়া কি হয়, তিনিচুকীয়া জিলাৰ ঢলা গাঁও আৰু শদিয়াৰ মাজত সংযোগ স্থাপন কৰিছে ঢলা শদিয়া, হয়নে? আৰু ঢলা শদিয়া এই ব্ৰিজখনৰ দীৰ্ঘতম কিমান হয়, 9.15 হয় না, 9.15 কিলোমিটাৰ হয়। আৰু প্ৰায় মাইলটো সুধিব, মনত ৰাখিব 5.69 মাইল হয়, 5.69 মাইলটো সুধিব পাৰে কেতিয়াবা। আৰু এই ভাৰতৰ ভিতৰতে আটাইতকৈ দীঘল নদীৰ ওপৰত থকা মানে দলং হয়, আটাইতকৈ দীঘল দলং হয় নদীৰ ওপৰত থকা, ঠিক আছে। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো জনগোষ্ঠীয়ে বাথৌ পূজা উদযাপন কৰে? ভেৰি ইম্পৰ্টেণ্ট। ৰিচেণ্টলি যোৱাকালি পৰহি বাগৰুম্বা বহুত জনপ্ৰিয়তা লাভ কৰিছে বাগৰুম্বা ডান্স। তো বড়ো জনগোষ্ঠীয়ে বাথৌ পূজা উদযাপন কৰে, ঠিক আছে। তো বাথৌ পূজাটো কি কৰে, যেনেকৈ এইটো এটা যেনেকৈ বতা জুই এই মানে 5 মহাভূত জানে, 5 মহাভূতক এইটো পূজা উচৰ্গা কৰে, সেইটোৱে বাথৌ পূজা ৰিলেটেড হয় এইটো। চ' আৰু মিচিংসকলৰ কি হয়, আলি আই লিগাং বুলি এটা উৎসৱ পালন কৰে। লিগাং উৎসৱ পালন কৰে, ঠিক আছে। কাৰ্বিসকলে কি কৰে, ৰংকেৰ বুলি এটা উৎসৱ পালন কৰে, মনত ৰাখিব ৰংকেৰ, ঠিক আছে। ৰংকেৰ উৎসৱ পালন কৰে। তিৱাসকলে কি উৎসৱ পালন কৰে, জোনবিল মেলা। তিৱা জনজাতিয়ে জোনবিল মেলা, যি বাৰ্টাৰ ছিষ্টেম আছে, বাৰ্টাৰ ছিষ্টেম মানে কি, বাৰ্টাৰ ছিষ্টেম কি হয়, বস্তুৰ বিনিময় প্ৰথা এই তিৱাসকলে পালন কৰে, ঠিক আছে। ক'ত হয় জোনবিল মেলা, এই নেক্সট কুৱেশ্যন সেইটোৱে আহিছে। জোনবিল মেলা কিহৰ বাবে বিখ্যাত? বিনিময় প্ৰথাৰ কাৰণে বিখ্যাত, ঠিক আছে। আৰু বিভিন্ন জনগোষ্ঠীয়ে ইয়াতে বস্তুৰ বিনিময় কৰে, হয়নে? কৈলোঁ আৰু বিশেষ এক্সপ্লেইন কৰা নাই এইটো। নামঘোষা কোনে ৰচনা কৰিছিলে? মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, মহাপুৰুষ দামোদৰদেৱ নে মহাপুৰুষ হৰিদেৱ? তো কাৰেক্ট এনচাৰ কি হ'ব, নামঘোষা মহাপুৰুষ মাধৱদেৱে দ্বাৰা ৰচিত। নামঘোষাক হাজাৰী ঘোষা বুলিও জনা যায়, হাজাৰী ঘোষা বুলিও জনা যায়, মনত ৰাখিব। হাজাৰী ঘোষা বুলিও জনা যায় নামঘোষাক, ঠিক আছে। কাৰণ ইয়াতে কিমানটা পদ আছে, 1000 এটা পদ আছে, 1000 এটা পদ আছে, সেইটো কাৰণে ইয়াতে হাজাৰী ঘোষা বুলিও জনা যায়।
আৰু ইয়াতে শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰা যায় আৰু নাম জপ ঠিক আছে চ' নাম জপ কি কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম হয়নে শ্ৰীমন্ত শংকৰদেৱে কি লিখিছিলে কীৰ্তন ঘোষা লিখিছিলে কীৰ্তন ঘোষা লিখিছিলে আৰু মই অলৰেডি যোৱা ক্লাছবোৰত কৈছোঁ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ঠিক আছে আৰু এতিয়া মই নকওঁ মহাপুৰুষ দামোদৰদেৱ কি হয় এখন এখেত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিলে ঠিক আছে আৰু হৰিদেৱ আছিল শ্ৰীমন্ত শংকৰদেৱৰ সমসাময়িক আছিলে মনত ৰাখিব অ'কে নেক্সট কুৱেশ্যন 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিলে পিয়লি বৰুৱা কুশল কোঁৱৰ মুকুন্দ কাকতি নে তিলক ডেকা তো কাৰেক্ট এনচাৰ হ'ব পিয়লি বৰুৱা দিয়া হৈছিলে ফাঁচি একেলগে কাৰণ কি আছিলে যি চিপাহী বিদ্ৰোহ আছিলে চিপাহী বিদ্ৰোহ সময়ত মানে কনস্পিৰেচি ৰচাৰ কাৰণে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিলে চিপাহী বিদ্ৰোহ 1857ত হৈছিলে 1857ত হৈছিলে তাৰপিছত তেতিয়া মণিৰাম দেৱান কলকাতাত আছিলে কলকাতাত যোৱাৰ পিছত তাতে যি বিদ্ৰোহ দেখিলে তেতিয়া অসমলৈকেও তেওঁ পত্ৰ প্ৰেৰণ কৰিছিল আৰু সেই পত্ৰ আমাৰ অসমীয়া বিষয়া এটা ব্ৰিটিছ প্ৰশাসনক হেণ্ডঅভাৰ কৰাৰ পিছত মণিৰাম দেৱানক ব্ৰেক ৰোহৰ অধীনত ফাঁচি দিয়া হয় কেতিয়া 1858ত ফাঁচি দিয়া হয় কিমান 26 ফেব্ৰুৱাৰীত ফাঁচি দিয়া হয় ক'ত হয় যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰত মুকলিভাৱে ৰাজহুৱাভাৱে ফাঁচি দিয়া হয় কুশল কোঁৱৰ কি আছিলে তেতিয়া আমাৰ শ্বহীদ দিছিলে যি কুইট ইণ্ডিয়া মুভমেণ্ট আছিলে কুইট ইণ্ডিয়া মুভমেণ্ট 1942ৰ তেওঁক কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে 1942ত কিন্তু তেওঁৰ ডেটটো আছিলে 1942 কুইট ইণ্ডিয়া মুভমেণ্ট আছিলে 1943 15 জুনত তেওঁক ফাঁচি দিয়া হৈছিলে 15 জুনত মনত ৰাখিব টাইমটো মনত ৰাখিব 15 জুনত ফাঁচি দিয়া হয় মুকুন্দ কাকতিও এজন এখেতো শ্বহীদ হৈছিলে সেম মানে ভাৰতীয় আন্দোলনত কনকলতা বৰুৱাৰ সৈতে যেতিয়া আমাৰ ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈছিলে গহপুৰ আৰক্ষী থানাত তো তাতে তেখেতেও গুলীবৰ্ষণত তেখেতো শ্বহীদ হয় গুলী হৈছে কনকলতা বৰুৱাৰ সৈতে মুকুন্দ কাকতি তিলক ডেকাও সেই কুইট ইণ্ডিয়া মুভমেণ্ট 1942তে তেখেতো শ্বহীদ হৈছিলে ঠিক আছে মনত ৰাখিব আৰু গহপুৰতে হৈছিলে মুকুন্দ কাকতি তিলক ডেকা এখেতসকল ঠিক আছে এখেতসকল শ্বহীদ তো ইমানখিনি আছিল আজিৰ সেশনটোত প্ৰায় 21টা কুৱেশ্যন লোৱা হৈছিলে আৰু আমি বহুতখিনি তথ্য ল'লোঁ APSC গ্ৰেড 4ৰ আৰু বহুতকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন মই লৈ আনিম নেক্সট ক্লাছৰ চ' আপোনালোকে ভালদৰে ক্লাছবোৰ চাব থেংকছ ফৰ ৱাচিং আৰু আপোনালোকে আমাৰ চেনেলটো জানে নতুন চেনেল হয় বহুত ছাবস্ক্ৰাইবাৰ কম আছে চ' আপোনালোকে ছাপোৰ্ট কৰক ছাবস্ক্ৰাইব কৰক চেনেলটো আৰু শ্বেয়াৰ কৰক মেক্সিমাম চ' আপোনালোকে জানে অসম ফৰেষ্টৰ বহুত ভেকেঞ্চি ওলাইছে প্ৰায় 2800 ভেকেঞ্চি ওলাইছে তো তাৰ কাৰণে এটা ষ্টাডি প্লেন মই লৈ আনিম বহুত সোনকালে অসম ফৰেষ্টৰ কাৰণে অসম পুলিচ আৰু অসম ফৰেষ্টৰ কাৰণে স্পেচিফিক জিকেৰ কাৰণে আৰু আপোনালোকে যদি বিচাৰে মই ৰিজনিঙৰো ক্লাছ লৈ আনিম তো আপোনালোকে জানে অসম ফৰেষ্টত আপোনালোকে জানে ফিজিকেল টেষ্টতো বহুতে পাছ কৰিব কিন্তু বাজি আচলতে ৰিটেন টেষ্টতে তো নপঢ়াৰ কাৰণে তো সেইটো কাৰণে ভালকৈ ধুনীয়াকৈ এটা মই এনেকুৱা ইউটিউবতে ফ্ৰীলি এটা ক্লাছ মই লৈ আনিম এটা ফাউণ্ডেশ্যন কোৰ্চ লৈ আনিম আপোনালোকৰ কাৰণে তো আপোনালোকে কমেণ্ট কৰিলে মই কেতিয়া ষ্টাৰ্ট কৰিম আপোনালোকক কমেণ্টত মই জনাই দিম অ'কে থেংক ইউ লগ পাম নেক্সট ক্লাছত ধন্যবাদ